আচ্ছা, আজি ২৬ জানুৱাৰী ভাৰতৰ আজি যি আমাৰ স্বাধীন ভাৰতৰ গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱসৰ দিনাখনেই আমাৰ নতুন সাহিত্য পৰিষদৰ জামুগুৰি আঞ্চলিক কমিটিৰ উদ্যোগত আমাৰ এই নতুন সাহিত্য পৰিষদৰ একজন অতি নিষ্ঠাবান কৰ্মী তথা এসময়ৰ ৰাজ্যিক কমিটিৰ সম্পাদক তথা শোণিতপুৰ জিলা কমিটিৰ সভাপতি ধৰণীধৰ দাসে যি গ্ৰন্থ লিখিলে আজি প্ৰকাশ কৰি উন্মোচনো আমি কৰিলোঁ। এই উন্মোচনী অনুষ্ঠানত থাকি পেলাই আমি বৰ নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু এখেতৰ এই কিতাপখনে নিশ্চয় সকলোৰে আদৰ লাভ কৰিব আৰু গুৰুত্বপূৰ্ণ কেইবাটাও ইয়াত প্ৰবন্ধ আছে, কেইবাটাও লেখা আছে আৰু এই শংকৰদেৱৰ পৰিব্ৰাজক শংকৰদেৱক লৈ পেলাই নতুন দৃষ্টিৰে ৰাইজৰ আগত তেখেতক উত্থাপন কৰিবলৈ বিচাৰিছে। নিশ্চয় সকলোৰে কাৰণে আদৰণীয় হ'ব আৰু মই নিশ্চয় ইয়াৰ কাৰণে নিজকে ধন্য মানিছোঁ। মোৰ গ্ৰন্থ পৰিব্ৰাজক শংকৰদেৱ আৰু অন্যান্য এই গ্ৰন্থখন বিভিন্ন দিনত লিখা ২৫টা প্ৰবন্ধৰ এখন সংকলন। আজি ২৬ জানুৱাৰী তাৰিখে মোৰ নিজৰ বাসগৃহতে এইখন উন্মোচন কৰা হ'ল। উন্মোচক আছিল বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ধনেশ্বৰ বৰাদেৱ আৰু সভাপতিত্ব কৰিছিল সভাত জ্ঞানেন্দ্ৰ চৰকাৰ আমাৰ জিলা সভাপতি। আৰু এই সভাখনত বিশিষ্ট অতিথি হিচাপে আহিছিল সৌৰজিৎ চৌধুৰী আৰু লগতে মৃণাল গোস্বামী, দুয়োগৰাকী বিশিষ্ট লেখক আৰু নাট্যকাৰ। দুয়োগৰাকীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গ্ৰন্থখনৰ জৰিয়তে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰি কিছু নতুন চিন্তাৰ এটা বাট দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰোঁ আমাৰ সদাশয় গ্ৰন্থপ্ৰেমী ৰাইজে এই গ্ৰন্থখন সাদৰেৰে গ্ৰহণ কৰিব। আচ্ছা, আজি ২৬ জানুৱাৰী ভাৰতৰ আজি যি আমাৰ স্বাধীন ভাৰতৰ গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱসৰ দিনাখনেই আমাৰ নতুন সাহিত্য পৰিষদৰ জামুগুৰি আঞ্চলিক কমিটিৰ উদ্যোগত আমাৰ এই নতুন সাহিত্য পৰিষদৰ একজন অতি নিষ্ঠাবান কৰ্মী তথা এসময়ৰ ৰাজ্যিক কমিটিৰ সম্পাদক তথা শোণিতপুৰ জিলা কমিটিৰ সভাপতি ধৰণীধৰ দাসে যি গ্ৰন্থ লিখিলে আজি প্ৰকাশ কৰি উন্মোচনো আমি কৰিলোঁ। এই উন্মোচনী অনুষ্ঠানত থাকি পেলাই আমি বৰ নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু এখেতৰ এই কিতাপখনে নিশ্চয় সকলোৰে আদৰ লাভ কৰিব আৰু গুৰুত্বপূৰ্ণ কেইবাটাও ইয়াত প্ৰবন্ধ আছে, কেইবাটাও লেখা আছে আৰু এই শংকৰদেৱৰ পৰিব্ৰাজক শংকৰদেৱক লৈ পেলাই নতুন দৃষ্টিৰে ৰাইজৰ আগত তেখেতক উত্থাপন কৰিবলৈ বিচাৰিছে। নিশ্চয় সকলোৰে কাৰণে আদৰণীয় হ'ব আৰু মই নিশ্চয় ইয়াৰ কাৰণে নিজকে ধন্য মানিছোঁ। মোৰ গ্ৰন্থ পৰিব্ৰাজক শংকৰদেৱ আৰু অন্যান্য এই গ্ৰন্থখন বিভিন্ন দিনত লিখা ২৫টা প্ৰবন্ধৰ এখন সংকলন। আজি ২৬ জানুৱাৰী তাৰিখে মোৰ নিজৰ বাসগৃহতে এইখন উন্মোচন কৰা হ'ল। উন্মোচক আছিল বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ধনেশ্বৰ বৰাদেৱ আৰু সভাপতিত্ব কৰিছিল সভাত জ্ঞানেন্দ্ৰ চৰকাৰ আমাৰ জিলা সভাপতি। আৰু এই সভাখনত বিশিষ্ট অতিথি হিচাপে আহিছিল সৌৰজিৎ চৌধুৰী আৰু লগতে মৃণাল গোস্বামী, দুয়োগৰাকী বিশিষ্ট লেখক আৰু নাট্যকাৰ। দুয়োগৰাকীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গ্ৰন্থখনৰ জৰিয়তে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰি কিছু নতুন চিন্তাৰ এটা বাট দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰোঁ আমাৰ সদাশয় গ্ৰন্থপ্ৰেমী ৰাইজে এই গ্ৰন্থখন সাদৰেৰে গ্ৰহণ কৰিব।